ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আৰু আজিৰ ভিডিঅ'টো কি হ'বলৈ গৈ আছে আপোনালোকে হয়তো গম পাইছে থাম্বনেল আৰু টাইটেল চাই। হয়, আজি আমি আহিছোঁ মৃত্যুঞ্জয় মন্দিৰলৈ আৰু আহিয়ে পূজাৰ থালখন লৈ এতিয়া গৈ আছোঁ মন্দিৰৰ ভিতৰলৈ। আৰু এইখিনিতে মই মোৰ ছাবস্ক্ৰাইবাৰসকলক বহুত ধন্যবাদ জনাইছোঁ, কিয়নো মোৰ ইউটিউব চেনেলত 1K ছাবস্ক্ৰাইব কমপ্লিট কৰি দিয়াৰ বাবে। আৰু এয়াই মোৰ বাবে বহুত, কিয়নো মই মোৰ চেনেলত ভ্লগ দিয়াই নাছিলোঁ। 2 বছৰৰ পিছত এই ভ্লগটো দি আছোঁ। তাৰপিছতো আপোনালোকে মোক ইমানখিনি মৰম দিয়াৰ বাবে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ। আৰু আগলৈকেও এনেকৈ মোক মৰম দি যাব বুলি আশা কৰিছোঁ। আৰু এয়া আমি আহি পালোঁ এতিয়া মন্দিৰ। ইয়াতে যিহেতুকে মেইন মন্দিৰত থাকি জ্বলাব দিয়া নহয়, সেইটো কাৰণে এই ঘৰটোতে এই যে ঘৰটো দেখিছে, এই ঘৰটোত যজ্ঞ কৰা হয়। যজ্ঞ কৰা ঘৰটোতে এনেকৈ সকলোৱে চাকি ধূপ জ্বলায় আৰু আমিও এনেকৈ চাকি ধূপ জ্বলাই আছোঁ। মন্দিৰটো চাওকচোন কিমান ডাঙৰ দেখিবলৈ। আৰু এই মন্দিৰটো ওখটো 126 ফুট ওখ। আৰু আকাশখনৰ লগত যে ইমান বেছি ধুনীয়া লাগিছে চাওকচোন। যিসকলেতো গৈছে তেওঁলোকেতো গম পাইছে পৰিৱেশটো যে কিমানেই বেছি ধুনীয়া। আৰু এইফালে আমি চাকি-কেইশৰ লগাবলৈ বহুত দিগদাৰ হৈছিলে, কাৰণ বতাহটো বহুত দি আছিলে। চাকি-কেইশৰ ভালকৈ প্ৰথমতে জ্বলাব পৰা নাছিলোঁ, আৰু ধূপকেইডাল এতিয়া নুমাব পৰা নাই। আকৌ যিমানে লৰাই দিওঁ নুমাবলৈ সিমানে জ্বলি উঠে, কাৰণ বতাহটো বহুত বেছি দি আছিলে সেইখিনি সময়ত, সেইকাৰণে তেনেকুৱা হৈছিলে। তাৰে মাটিখিনি যে কিমান টান আছিলে, ধূপকেইডাল যে পুতিব পৰা নাছিলোঁ। কিবা কৈ হেঁচি পেলাই 2খন হাতেৰে ধৰি পেলাই সেই পুতিছোঁ আৰু হেঁচি পেলাই। বহুত বেছি টান আছিলে মাটিখিনি। চাকি জ্বলাই উঠি আমি এতিয়া আহিলোঁ ভিতৰৰ মেইন মন্দিৰলৈ। আৰু মেইন মন্দিৰটো মই আপোনালোকক ভালকৈ দেখুৱাব নোৱাৰিম, কিয়নো তাত ফটোজ এলাও নাই। আৰু ময়ো নাজানিছিলোঁ সেইটো, এইকাৰণে মই ভিডিঅ' অন কৰি পেলাই সোমাইছিলোঁ। কিন্তু পিছত কোনোবাই ক'লে যে ইয়াতে ভিডিঅ' এলাও নাই, সেইকাৰণে মই বন্ধ কৰি থৈ দিলোঁ। আৰু ইয়াতে এটা শিৱলিংগ আছে। সেই শিৱলিংগটোত আপোনাৰ এনেকৈ থালখন নি পেলাই শিৱলিংগটোত লগাই দিব, দি পেলাই আকৌ আপোনাক উভতাই দিব থালখন। তাৰে পিছত আকৌ তলত আহি পেলাই এনেকৈ দিব লাগিব। দিয়াৰ পিছত তেওঁলোকৰ পৰা অকণমান প্ৰসাদ দি দিব, সেয়াই আৰু শিৱলিংগটো যদি আপোনালোকে চুব বিচাৰে, নিজৰ হাতেৰে চুব বিচাৰে, তেতিয়াহ'লে আপোনালোকে আগতেই যোগাযোগ কৰি তেওঁলোকৰ লগত কিছুমান নিয়ম নীতি তেওঁলোকে ক'ব, সেইখিনি মানি পেলাই গ'লে আপোনাক তাত চুব দিব। কিন্তু আপুনি যদি হঠাতে যায় তেতিয়াহ'লে চুব নিদিয়ে। আৰু এতিয়া আমি প্ৰসাদ লৈ পেলাই আহিলোঁ বাহিৰত। আৰু এয়া দেখিছেনে মানুহ বাহিৰত। আৰু ইয়াতে মাছ আৰু কাছ আছে, কাছৰ পোৱালি এটা আছে ওপৰত। এতিয়া আপোনালোকে দেখিছেনে নাজানো ভিডিঅ'ত, এয়া দেখিছেনে, এইটো কাছৰ পোৱালি ওপৰত উঠি আছে, পোৱালি হৈ আছে। 1 hour later. মন্দিৰৰ পৰা ওলাই আমি পেট পূজা কৰি ল'লোঁ সকলোৱে। ৰাতিপুৱাৰ পৰা যিহেতুকে একো খোৱা নাছিলোঁ, সেইটো কাৰণে সকলোৰে ভোকো লাগিছিলে। পেট পূজা কৰি লৈ এতিয়া ঘৰমুৱা যাত্ৰা।
আজিৰ ব্লগটো এইখিনিতে সামৰণি মাৰিছোঁ আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে ফেচবুকত চাই আছে প্লিজ ফ'ল' কৰি দিব তেতিয়াহ'লে নতুন ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ তেতিয়ালৈকে বাই বাই